Hello everyone, welcome to the channel. Aji ami maths or MCQ series or chapter number 4 to discuss korim. Dighat সমীকরণ. I hope তোমালোকে dighat সমীকৰণ chapter to theory খিনি ভালদৰে পঢ়ি লৈছা. তোমালোকৰ ক্লাছতে হওক বা যতে হওক তোমালোকে MCQ খিনি কৰাৰ আগতে theory ভালদৰে পঢ়ি লবা আৰু বহুতে কমেন্ট দিয়া বা মেছেজ দিয়া যে maths or common question দিয়ক. So maths 45 marks মানে MCQ আহিব ঠিক আছে আৰু MCQ common দি লাভ নাই YouTube তোমালোকে দেখিব পাৰা most common question most কিবা question for HSLC কিন্তু এটা কথাই কম MCQ common দি একো লাভ নাই common নাই MCQ তোমালোকে যেতিয়ালৈকে নিজে কৰিব নাজানা ন একো কৰিবই নোৱাৰিবা MCQ গতিকে সদায় ফাৰ্স্ট কনসেপ্টটো ভালদৰে জানিব লাগিব তোমালোকে ভাবি আছা চাগে MCQ বহুত সহজ আহিব জাস্ট টিক কৰিলে হ'ল কিন্তু আসলতে না MCQ কৰিবলৈ হলে বহুত ভালদৰে জানিব লাগিব কেনেদৰে কৰে আৰু তাৰ কাৰণে তোমালোকে থিওৰিটো ভালদৰে জানিব লাগিব মুখস্থ কৰি একো লাভ নাই মুখস্থ তোমালোকে দুটামান কমন কোৱেশ্চন চাই যাবা এতিয়া দেখিলে 45 মাৰ্কস MCQ আহে তো বাকি 45 মাৰ্কসৰ ভিতৰত যদি কমন কোৱেশ্চন চাই যোৱা খুব বেছি 30 মাৰ্কস পাবা তো যেন তেনে পাস কৰিবলৈ মাৰ্কস নহব পাৰে গতিকে ম্যাথছ সায়েন্স এবিলাকৰ ক্ষেত্ৰত কমন কোৱেশ্চন বিচাৰি নাথাকিবা আৰু যোনে কমন কোৱেশ্চন দিছে হেতক বিশ্বাস নকৰিবা আমি এটা MCQ ৰ পৰা আৰম্ভ কৰিম ফাৰ্স্ট কোৱেশ্চনটোৰ পৰা ফাৰ্স্ট কোৱেশ্চনটো আছে px² + qx + r = 0 কি শৰ্তত মানে মূল দুটা বাস্তৱ আৰু সমান হ'ব সো এটা বস্তু কোৱা হয় d টো হল ভেদ নিৰূপক বুলি কোৱা হয় অসমীয়াত কি বুলি কোৱা হয় ভেদ নিৰূপক এটা ইকুৱেশন ধৰা আমাক দিয়া থাকিব কোৱাড্ৰেটিক ইকুৱেশন দ্বিঘাত সমীকৰণ ax² + bx + c = 0 ঠিক আছে প্ৰথম মই কনসেপ্ট এটা অকমান শিকাই দিও তোমালোকক কোৱেশন কৰাৰ আগত এটো এটা স্ট্যান্ডাৰ্ড ইকুৱেশন হয় এটো এটা ফৰ্ম হয় ধৰা ঠিক আছে তো এটো ক্ষেত্ৰত প্ৰথম কথা মনত ৰাখিবা এটা দ্বিঘাত সমীকৰণ কাক কয় জানানে দ্বিঘাত মানে d মানে হল 2 কোৱাড্ৰেটিক ইকুৱেশন মানে দ্বিঘাত মানে 2 তাৰ মানে x ৰ ওপৰত হাইয়েস্ট পাৱাৰটো থাকিব 2 আৰু হাইয়েস্ট পাৱাৰটো কি বুলি কোৱা হয় আমি লাষ্ট এটা ভিডিওটো মই কৈছিলো ডিগ্ৰী অসমীয়াত কোৱা হয় মাত্ৰা তো মানে হাইয়েস্ট পাৱাৰ যদি 2 থাকে এটো কোৱা হয় দ্বিঘাত সমীকৰণ আৰু তেতিয়া হ'ব দ্বিঘাত সমীকৰণ যেতিয়া এই স্পেশাল ইকুৱেশনটোত মানে এনেকুৱা ইকুৱেশনত a ≠ 0 হয় যদি a টো ইয়াত 0 হৈ যায় তেতিয়া x² টো নাথাকিবই তো x ৰ পৰা আৰম্ভ হ'ব ইকুৱেশনটো x ৰ পৰা আৰম্ভ হ'লে লাভ নাই ন দ্বিঘাত সমীকৰণ হ'বলে ম্যাক্সিমাম পাৱাৰ 2 হ'ব লাগিব সো প্ৰথম আমাৰ কন্ডিশন দ্বিঘাত সমীকৰণ হোৱাৰ যে a ≠ 0 মনত ৰাখিবা নেক্সট তোমালকে ভেদ নিৰূপকৰ কথা কৈ আছিল d সো d ফৰ্মুলাটো হল b² - 4ac এটো মন ৰাখিবা ইয়াত abc কি হয় জানানে এই স্পেশাল ইকুৱেশনটো a মানে হল x² ৰ জন্তু সহগ মানে x² লগত জি আছে b মানে x ৰ লগত থাকাটো আৰু c মানে কনস্ট্যান্টটো এতিয়া ইয়াৰ তিনটা কন্ডিশন আছে এটা হল d > 0 d টো 0 তকৈ ডাঙৰ হয় 0 নহয় 0 তকৈ ডাঙৰ তেতিয়া কি হ'ব জানানে ইয়াৰ দুটা মূল থাকিব আৰু দুইটা মূল কি হ'ব বাস্তৱ হ'ব আৰু অসমান হ'ব মানে দুইটা মূল বেলেগ বেলেগ হ'ব সমান নহয় সেকেন্ড কন্ডিশন d = 0 d = 0 হলে দুইটা মূল বাস্তৱ হ'ব আৰু সমান হ'ব থাৰ্ড কন্ডিশন হল d <0 d <0 হলে দুইটা মূল কি হ'ব কাল্পনিক মানে ইমাজিনাৰী নাম্বাৰ I যাৰ এডভান্সমেন্টছ আছে কি গম পাবা কাল্পনিক হ'ব আৰু অসমান হ'ব ঠিক আছে এই তিনটা কন্ডিশন হল এতিয়া কোৱেশ্চন কৰা আৰম্ভ কৰিম আমি প্ৰথম চোৱা কোৱেশ্চনটো কি আছে px² + qx + r = 0 প্ৰথম উলিয়াই লবা abc কি হয় ইয়াত a হল p x² লগত থাকে p b হল q আৰু c মানে হল r ঠিক আছে এতিয়া আমি বাস্তৱ আৰু সমান হ'ব লাগে তেতিয়া কি হ'ব d = 0 হ'ব লাগিব মানে b² - 4ac = 0 b² = 4ac তাৰ মানে b² মানে q² = 4 * a মানে কি হয় p * r এটো কন্ডিশন হলে মূল দুটা বাস্তৱ আৰু সমান হ'ব নেক্সট কি শৰ্তত ax² + bx + c সমীকৰণটোৰ দুটা ভিন্ন বেলেগ বেলেগ বাস্তৱ মূল থাকিব বেলেগ বেলেগ বাস্তৱ মূল থাকিব বেলেগ বেলেগ হলে কি হ'ব d > 0 d মানে কি হয় b² - 4ac > 0 এটো ইকুৱেশনৰ কাৰণে ভেদ নিৰূপক কি হয় b² - 4ac নেক্সট তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় তোমালোকে গুটেই কেটা সমীকৰণ
চাবা ঠিক আছে সময় চাই দেখাই দিছো প্ৰথমটো ধৰা এটো সব চাব লাগিব x স্কয়াৰ প্লাস ভাঙিবা a plus b whole square ভাঙিলে কি হ'ব 2x + 1 = এফালে কৰিলে ভাঙি দিবা 2x - 6 সব কৰিলে তো সব যদি কৰো x স্কয়াৰ 2x তো এফালে মানে 2x এফালেও আছে কাটা গল 6 তো এফালে লৈ আনিলে 1 + 6 7 হৈ যাব গতিকে ইয়াত x ৰ হাইয়েস্ট পাৱাৰ 2 হয় গতিকে এটো দ্বিঘাত সমীকৰণ হয় আমাক কোনটো নহয় খুদিছে এটো লেব লাগে তেনেকে এটো কৰিবা এটো দ্বিঘাত সমীকৰণ ওলাব এটো ওলাব কিন্তু এটো নোলায় এটো যদি তোমালকে কৰা না ভাঙি পেলাই দ্বিঘাত সমীকৰণ এটো নহয় নেক্সট এটো দ্বিঘাত সমীকৰণৰ মূল দুটা হ'ব সো এটা দ্বিঘাত সমীকৰণ দিয়া থাকিলে মূল দুটা যদি উলিয়াব দিয়ে ফৰ্মুলাটো কি আছিল ax স্কয়াৰ + bx + c = 0 এটা দ্বিঘাত সমীকৰণ দিয়া আছে তাৰ মূল দুটা খুদিছে সো ইয়াত তোমালকে দুটা মেথড এপ্লাই কৰিব পাৰা এটা হল তোমালকে বেক মানে নিজৰ ব্ৰেইন ইউজ কৰি কৰিব পাৰি একো ফৰ্মুলা জানিব নালাগে একো জানিব নালাগে এনি কৰি লব পাৰি ঠিক আছে মই ফৰ্মুলাটো বাৰ কৈ দিছো তো ইয়াত x মানে কি আছিল -b ± (b² - 4ac / 2a এটো কৰি পেলাই তুমি x ৰ ভ্যালু উলিয়াই লব পাৰা কিন্তু ইমান মাথা মাৰি থাকিব নালাগে তোমালকে অকন ব্ৰেইন দি ভাবিবা এমসিকিউ কৰোতে ন জুনে মানে মাথা খটাই কি কিছুমান বস্তু নাজানিলেও কৰি থৈ আহিব পাৰে হেতু এমসিকিউৰ ক্ষেত্ৰত ভাল হয় এটো কোৱেচনত মই একো নাজানোৱে ঠিক আছে মই একো নাজানো ফৰ্মুলাও নাজানো একোৱে নাজানো তো তেতিয়াও কৰিব পাৰি কেনেকৈ কৰিব পাৰি মই দেখাই দিছো আমাক কৈছে সমীকৰণটোৰ মূল দুটা তাৰ মানে বেলেগ বেলেগ মূল দিয়া আছে আমি কি কৰিম জানানে গুটেকেটা মূল এই x ৰ জায়গাত পুট কৰি চাম যদি x ৰ জায়গাত পুট কৰিলে 0 আহি যায় এনসাৰ তো তাৰ মানে এটো মূল হ'ব এটোইটো কথা মানে ইয়াত x ৰ ভ্যালু হে দিয়া আছে মূল মানে কি x ৰ ভ্যালুটো ঠিক আমি গুটেকেটা মানে দি চাম যোনটো ওলাই যায় এনসাৰ হেটো হৈ গল ঠিক আছে মানে বুদ্ধি লগাব লাগিব সো প্ৰথম আমি ধৰিলো 1/√2 দুটা দি আছে গতিকে এটা চালে হল 1/√2 দি হয় নেকি 2 * 1/√2 whole square minus 2 * √2 * x ৰ জায়গাত 1/√2 plus 1 = 0 গতিকে এটো যদি মই চাও 2 * 1/√2 whole square মানে কি হ'ব 1/2 minus 2 * √2 এটো কৰিলে √2 plus 1 = 0 এটো কাটা গল এটো 0 নহব কাৰণ এটো থাকি গল ন এটো 0 নহব ঠিক আছে নেক্সট তো চাও √2 আছে 1/√2 1/√2 তো নহয় কাৰণ আমি দেখিলো না 1/√2 এটো স্যাটিসফাই নহয় গতিকে এটো বাদ দিয়া নেক্সট এই দুটা দি চাও √2 আৰু √2 2x² - 2 √2 * x ৰ জায়গাত কি দিম আমি 1/√2 আচ্ছা ইয়াত তোমালকে এটা কোৱেচনটো অলপ ভুলকে আছে হা এটো কাৰণে আমাৰ এনসাৰটো প্ৰথম মিলা নাই সো কোৱেচনটো ভুলকে আছে অকমান কোৱেচনটো হ'ব লাগিছিল না এই x টো যে ইয়াৰ বাহিৰত হ'ব লাগিব হা তেতিয়াহে হ'ব হেতু মই ভাবি আছো কিয় কৈছে কি খেলি মেলি হৈ আছে 2x² - 2 √2 বাহিৰত x হ'ব লাগিব +1 = 0 এটো হ'ব লাগিব হা তেতিয়াহে হ'ব এটো মন ৰাখিবা হন্তু এতিয়া চাও এতিয়া আমি কৰি চাও 1/√2 দি চাও হয় নেকি ইয়াত 2 * 1/√2 whole square minus 2 * √2 x ৰ জায়গাত 1/√2 plus 1 = 0 এটো চোৱা 2 * 1/√2 আছে 1/√2 whole square কৰিলে 2 হ'ব minus এটো কাটা গল 2 plus 1 = 0 এটো কাটা যাব থাকিব 1 so 1 - 2 plus 1 = 0 হয় নে নহয় এটো চাব লাগে মানে আমি so = 0 হ'বই এটো কৰিলে = 0 হল তাৰ মানে 1/√2 ইয়াৰ এটা মূল হয় এটো খুদিছে তো আৰু এটা মূল কি হ'ব পাৰে হেতু আমি চাব লাগিব আমি চাম আৰু এটা মূল কি হ'ব পাৰে √2 দি পেলাই চেক কৰি চাও হয় নেকি 2 * √2 whole square minus 2 * √2 plus 1 = 0 2 * √2 whole square মানে 2 minus 2 * 2 plus 1 = 0 4 minus 4 plus 1 = 0 গতিকে এটো নহয় √2 ইয়াৰ মূল নহয় √2 হ'বই নোৱাৰে 1/√2 হ'ব পাৰে -1/√2 হয় নেকি হেতু এবাৰ চাই লও এনেকৈ কৰিলে তোমালোকৰ সময় কম লাগিব হা হেতুৱে মই দেখাই আছো আলটিমেটলি ফৰ্মুলা দি কৰি থাকিলে সময় বেছি লাগি যাব পাৰে 2 * -1/√2 whole square minus 2 * √2 -1/√2 plus 1 = 0 এটো কৰিলে 1 আহিব
মাইনাস মাইনাস প্লাস হৈ যাব এটোটো কাটা গল +2 +1 0 নহয় সো আমি দেখিলো যে ইয়াৰ মূল দুটা এটোৱে হ'ব 1/√2 আৰু 1/√2 হ'ব লাগিব নেক্সট आंसर এই সমীকৰণটো কি হয় খুদিছে ৰৈখিক দ্বিঘাত ত্ৰিঘাত নে কি হয় আমি ভাঙি চাও x² - a - b হোল স্কয়ার ফর্মুলাত ভাঙা a² - 2ab + b² x² - 2 into b মানে হল a মানে হল x b মানে হল 2 plus 2² plus 1 equal to 2x minus 3 এটো কইলে x² minus 4x plus 2² মানে 4 4 একে 5 এপা কইলে 2x তো এফালে লৈ আনিম x² minus 4x আছে আৰু 2x তো এফালে আনিলে minus 2x হ'ব তাৰ মানে minus 6x ইয়াত minus 3 আছে এটো লৈ আনিলে plus 3 হ'ব 5 plus 3 কইলে 8 এটো এটা কি হল দ্বিঘাত সমীকৰণ হল কিয় কাৰণ x ৰ হাইয়েস্ট পাৱাৰ 2 হয় নেক্সট এই দ্বিঘাত সমীকৰণটোৰ মূলবোৰৰ প্ৰকৃতি নিৰ্ণয় কৰা মূলবোৰৰ প্ৰকৃতি মানে হেতুৱে বাস্তৱ হয় নে সমান হয় নে কি চাব লাগে তো তাৰ কাৰণে আমি ভেদ নিৰূপক উলিয়াও d = b² - 4ac ইয়াত আমি abc কি হয় লিখি লবা a হল 2 b কিমান হ'ব x ৰ লগত কি আছে -3 আছে c হল 5 ওদিকে আমি যদি কৰো b² মানে -3 হোল স্কয়ার -4 into a মানে 2 c মানে 5 9 minus 4 দুগুণ 8 8 5 গুণ 40 সো মাইনাসত আহিব b যেহেতু মাইনাসত আহিল মূলবোৰ কি হ'ব কাল্পনিক বাস্তৱ নহয় আৰু অসমান নেক্সট কোৱেশ্চন x² + bx + c সমীকৰণটোৰ মূল দুটা সমান হলে যদি মূল দুটা সমান হয় কি হয় b² - 4ac = 0 হয় d টো 0 হয় তো তেতিয়া আমি c ভ্যালুটো খুদিছে সো ইয়াৰ পৰা c ভ্যালুটো উলিয়াই দিয়া b² = 4ac সো ইয়াৰ পৰা যদি মই c উলিয়াও 4a টো ইয়াত তলত গুছি যাব b² / 4a নেক্সট কি শৰ্ত সাপেক্ষে এটো এটা দ্বিঘাত সমীকৰণ হ'ব কোনটো শৰ্ত আছিল যে ইয়াত a ভ্যালুটো 0 হ'ব নোৱাৰে আমি অলপ আগত দেখাই আহিলো কোৱেশ্চনটো এটা ইকুৱেশন দিয়া আছে সমীকৰণটো দুটা সমান মূল থাকিলে দুইটা সমান মূল বুলি কৈছে সো আমি ফাৰ্স্ট সমান মূল ফৰ্মুলা জানোৱে সো ইয়াত লিখি ললো a ভ্যালু 2 b ভ্যালু ইয়াত কিমান হ'ব b মানে x ৰ লগত কি আছে k আৰু c ভ্যালু হল 3 therefore b² - 4ac = 0 সমান হলে তো b মানে k² - 4 into a মানে হল 2 c মানে হল 3 তো ইয়াৰ পৰা আহিব k² = এই গুটেটো মই ইফালে লৈ গলে প্লাস হৈ যাব আৰু 4 দুগুণ 8 8 3 গুণ 24 গতিকে k ভ্যালু আহিব কিমান √24 দুটা আহিব এটা প্লাস আহিব এটা -√24 আহিব k ভ্যালু দুটা আহিব নেক্সট সৰ্বাধিক মূলৰ সংখ্যা হল তোমালোকে এটো ভাঙিবা যিমান হাইয়েস্ট উলাই হেতুৱে মানে যিমান x ৰ যিমান পাৱাৰ উলাই হেতুৱে মূল হ'ব ইয়াত 2 হ'ব आंसरটো 2 আহিব মই কৈ লিখি দিছো এনেকুৱা টাইপৰ কোৱেশ্চন আহে কিন্তু হা এটা সমীকৰণ দিয়া থাকিব সমীকৰণটো এটা মূল যদি 2 হয় আমাক খুদিব k ৰ মান কিমান বা কব এটা মূল 2 হয় আনটো কোৱা তেনেকুৱা হলে কেনেকৈ উলিয়াই চাবা সমীকৰণটো এটা মূল 2 হয় মূল মানে কিনো x x ৰ জায়গাত আমি 2 পুট কৰিম ঠিক আছে x² - 5x + 2k মানে আমি 0 বুলি জানো যদি এটা মূল যেহেতু 2 হয় মানে x ৰ জায়গাত 2 পুট কৰিলে সমীকৰণটো 0 হ'ব সো x ৰ জায়গাত যদি মই 2 পুট কৰো 2² - 5 into 2 plus 2k k to exit থাকক so 4 - 10 plus 2k = 0 so -6 plus 2k = 0 2k = 6 k হ'ব 3 নেক্সট সমীকৰণটো ভেদ নিৰূপক উলিওৱা একেবাৰে ইজি d টো উলিয়ালে হল a হল 3 b হল কিমান -2 আৰু c হল 1/3 d = b² - 4ac b মানে -2 হোল স্কয়ার -4 into a মানে হল 3 c মানে হল 1/3 3 টি কাটা গল 4 -2 হোল স্কয়ার মানে 4 -4 = 0 নেক্সট এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু মূল দুটাৰ যোগফল 0 তেনে সমীকৰণটো খুদিছে সো এনেকুৱা এটা ফৰ্মুলা আছে মনত ৰাখিবা এটা দ্বিঘাত সমীকৰণ যদি তোমাক দিয়া থাকে হেতু যদি কয় এটা মূল আলফা এটা মূল বিটা আলফা বিটা কি হয় দুটা মূল হয় হা
তেতিয়া মনত ৰাখিবা দ্বিঘাত সমীকৰণটো কি হয় জানানে x স্কয়াৰ মাইনাস আলফা প্লাস বিটা x প্লাস আলফা ইনটু বিটা ইকুৱেল টু 0 এটো হয় দ্বিঘাত সমীকৰণটো দুটা মূল দিয়া থাকিলে এনেকৈ কৰিব পাৰি এতিয়া চোৱা আমাক এটা মূল দিয়া আছে আলফা কিমান 2 এটা মূল 2 দিয়া আছে আৰু যোগফল 0 দিয়া আছে মানে আলফা প্লাস বিটা দিয়া আছে 0 সো মই আলফা জায়গাত যদি 2 পুট কৰি দিও এটা মূল 2 জানো আনটো উলিয়াব লাগে সো ইয়াপা আনটো কিমান হ'ব -2 ঠিক আছে এটা 2 এটা -2 সো আমি দ্বিঘাত সমীকৰণটো কি লিখিম তেতিয়া x স্কয়াৰ মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা ইনটু বিটা ইকুৱেল টু 0 x স্কয়াৰ আলফা প্লাস বিটা 0 হয় অলৰেডি মানে দিয়া আছে প্লাস আলফা ইনটু বিটা কিমান হ'ব 2 ইনটু -2 সো এটো কৰিলে আমি কিমান পাম x স্কয়াৰ মাইনাস সো এটো তো 0 হল এটো 2 ইনটু -2 মাইনাস প্লাস মাইনাস হ'ব -4 आंसर है भाई तो x स्क्वायर -4 इक्वल टू 0 এনেকে কৰে নেক্সট এটা মূল 8 হলে k মান কিমান হ'ব সেম টাইপৰ কোৱেশ্চন জাস্ট ভ্যালু চেঞ্জ হৈছে ঠিক আছে হোমৱৰ্ক কৰিবা নিজে আৰু এনসাৰটো কবা ঠিক আছে সবে হোমৱৰ্ক বিলাক কৰি এনসাৰ বিলাক কবা তেতিয়া মই গম পাম যে তোমালোকে সঁচাকে কৰিছা মই যিমান কেটা হোমৱৰ্ক দিম নাম্বাৰ দি যাম তোমালোকে জাস্ট কমেন্টত লিখি দিবা হোমৱৰ্ক এনসাৰ 1 এগেইনষ্টত অপচন লিখি দিবা মই তেতিয়া গম পাই যাম এটলিষ্ট তোমালোকে সিৰিয়াসলি বস্তুবোৰ চাইছা আৰু মই যিমান তোমালোকক কৰাই থাকিলো নিজে যদি এবাৰ প্ৰেক্টিস নকৰা না একো লাভ নাই মই যিকেটা কোৱেশ্চন কৰাই বহুতে ভাবি আছে মই যিকেটা কোৱেশ্চন কৰাও একেটা চাই পৰীক্ষাত গুছি যাম একোই লাভ নাই ঠিক আছে বেলেগ কোৱেশ্চন আহিব এটাও কৰিব নোৱাৰিবা গতিকে মাজে মাজে নিজেও কৰিব চেষ্টা কৰিবা এটো 1 নম্বৰ ধৰা হোমৱৰ্ক কোৱেশ্চন লিখি দিবা HW আনসাৰ লিখি 1 নম্বৰ কাৰণে এটো অপচন লিখি দিবা নেক্সট এটা দ্বিঘাত সমীকৰণ আছে দ্বিঘাত সমীকৰণৰ এটা মূল আনটোৰ অনন্যক মানে ৰেচিপ্ৰকেল মানে প্ৰতিক্ৰম হা এটা মূল আনটোৰ ৰেচিপ্ৰকেল হোৱাৰ শৰ্তটো কি সো এটা দ্বিঘাত সমীকৰণ দিয়া আছে x স্কয়াৰ + bx + c = 0 আমি বহুপদটো শিকিছো এটো মূল দুটাৰ পূৰণফল আলফা ইনটু বিটা কি হয় c/a হয় মূল দুটাৰ পূৰণফল এটা আমাক কৈছে মূল দুটা ৰেচিপ্ৰকেল মানে এটা যদি আলফা হয় এটা 1/α হয় মূল দুটা মানে এটা আনটো প্ৰতিক্ৰম সো আলফা ইনটু 1/α পূৰণ কৰিলে কি হ'ব 1 হ'ব তাৰ মানে c/a 1 হয় তাৰ মানে c = a হয় নেক্সট কি শর্ত সাপেক্ষে এটো মূল দুটা বাস্তৱ আৰু সমান হ'ব কৰা অলপ আগত কৰি আহিলো নিজে কৰিব পাৰিবা এটো হোমৱৰ্ক অপচন লিখিবা কমেন্টত আই হোপ সবে তোমালোকে সিৰিয়াসলি হোমৱৰ্ক কোৱেশ্চন বিলাক আনসাৰ কৰিবা এটো হোমৱৰ্ক কোৱেশ্চন নম্বৰ 2 নেক্সট দ্বিঘাত সমীকৰণৰ মূল দুটাৰ সমষ্টি কিমান হ'ব খুদিছে মূল দুটাৰ সমষ্টি ফৰ্মুলা কি আছিল আলফা প্লাস বিটা মাইনাস b/a সো এটো উলিয়াই লও x - 1/x = 0 যদি x তো ইয়াত লসাগু লৈ লও x * x কি হয় x স্কয়াৰ মাইনাস ওপৰত 1 আছে = 0 মই ইয়াত পাম x স্কয়াৰ - 1 = 0 * x তাৰ মানে কি পালো x স্কয়াৰ - 1 = 0 সো হিয়াৰ a কিমান হয় 1 হয় b কিমান হয় b মানে x ৰ লগত কি আছে b নাই ইয়াত 0 আৰু c হল -1 সো আমাক কৈছে আলফা প্লাস বিটা মানে -b/a b তো নাই সো 0/1 তো আলটিমেটলি 0 হ'ব आंसर নেক্সট কোৱেশ্চন যদি -2 এটা সমীকৰণৰ এটা মূল হয় তেন্তে k এর মান কিমান হ'ব সেম কোৱেশ্চন সেম টাইপৰ কোৱেশ্চন বাৰে বাৰে আহি থাকে মই এটো কাৰণে কৈ আছো ভালদৰে সিৰিয়াসলি তোমালোকে এনেকুৱা কোৱেশ্চন প্ৰেক্টিস কৰিবা এনেকুৱা কোৱেশ্চন বাৰে বাৰে আহি আছে সো এটো হোমৱৰ্ক কোৱেশ্চন নম্বৰ 3 তোমালোকে অপচন লিখিবা কমেন্টত 3 নম্বৰ কোৱেশ্চন ঠিক আছে নেক্সট কোৱেশ্চনত যাও এটো কোন বেলেগ টাইপৰ কোৱেশ্চন হা এটো কৈছে এটা মূল যদি 2 হয় আনটো মূল কিমান হ'ব এনেকুৱা টাইপৰ প্ৰশ্ন আহিব পাৰে সো এটো কেনেকৈ কৰে ফাৰ্স্ট এটা মূল দিয়া আছে আমাক আনটো মূল উলিয়াব দিছে এনেকুৱা প্ৰশ্ন আহিলে ফাৰ্স্ট কি কৰিবা যোনটো মূল দিয়া আছে মানে যোনটো x ৰ ভ্যালু দিয়া আছে হেতু ইউজ কৰি তুমি k ভ্যালুটো উলিয়াবা ঠিক আছে k ভ্যালুটো উলিয়াই গলে তুমি মূল দুটা এনে উলিয়াই লব পাৰিবা কেনেকৈ কৰে চাবা ফাৰ্স্ট 2x স্কয়াৰ + kx + 0 = 4 কি কোৱেশ্চন দিছে এটো 2x স্কয়াৰ + kx 4 to এফালে লৈ আনিলে -4 = 0 সো হিয়াৰ a = 2 b = k c = -4 সো এটা মূল 2 হয় ঠিক আছে এটা মূল যদি 2 হয়
আমি কি জানিম তেতিয়া 2 into x square মানে x এর জায়গায় 2 লিখো প্লাস k into 2 minus 4 equal to 0 তার মানে 2 into 2 square মানে 4 মানে 8 plus 2k minus 4 equal to 0 so 2k 8 minus 4 মানে 4 so ইয়াৰ পৰা তোমালোকে কৰিলে পাবা k ভ্যালু -2 পাবা k ভ্যালু পালো আমি -2 ঠিক আছে k ভ্যালুটো আমি -2 পাই গলো তো আমাৰ ইকুৱেচন তেতিয়া কি হ'ব 2x square minus k জায়গাত -2 মানে ইয়াত প্লাস আছে সো k জায়গাত -2 কৰিলে obviously কি হ'ব -2x -4 equal to 0 so আমি ইকুৱেচনটো পাই গলো আল্টিমেট ইকুৱেচনটো এটো পাই গলো কি পালো এ লিখি দিও 2x square minus 2x minus 4 equal to 0 এটো পালো ন হৈ গল এতিয়া তোমালোকৰ হাতত দুটা অপচন আছে আইদাৰ তুমি ফৰ্মুলা ইউজ কৰিব পাৰা মানে x অফ ভ্যালু উলিয়াবলে দ্বিঘাত সমীকৰণৰ মূল উলিয়াবা তাতকে আৰামত ইজি উপায় কোনটো মূল হে খুদিছে সো গুটেকেটা এবাৰ পুট কৰি চোৱা জন্তুতে 0 ওলাই হেতুৱে মূল হ'ব -1 পুট কৰি যদি চাও 2 into -1 whole square minus 2 into -1 minus 4 equal to 0 মানে 0 হয় নে নহয় চাব লাগে আৰু -1 whole square মানে 2 into 1 minus আৰু minus plus হ'ব 2 এগুণ 2 -4 so 2 আৰু 2 4 -4 equal to 0 প্ৰথমটো आंसर ডাইৰেক্ট প্ৰথমটোতে ওলাইছে নেক্সট কি এটা দ্বিঘাত সমীকৰণৰ কোনো বাস্তৱ মূল নাথাকে যদি বাস্তৱ মূল নাথাকিলে কি হয় b square minus 4ac টো less than 0 হয় কি শর্ত সাপেক্ষে এটো এটা দ্বিঘাত সমীকৰণ নহব দ্বিঘাত সমীকৰণ নহব খুদিছে হ'ব খুদা নাই তো দ্বিঘাত সমীকৰণ নহব কেতিয়া যেতিয়া ইয়াত a টো 0 হৈ যায় নেক্সট k কি মান হলে দ্বিঘাত সমীকৰণটো সমান বাস্তৱ মূল থাকিব তো আমাক দিয়া আছে 2x square plus 8x minus k square equal to 0 so here a equal to 2 b equal to আছে 8 আৰু c equal to আছে minus k square সমান বাস্তৱ মূল হলে b square minus 4ac equal to 0 মানে 8 square minus 4 into a আছে 2 into minus k square equal to 0 so এটো যদি মই কৰো 8 square ঠিক আছে 8 square minus 8 square to 64 লিখো 64 plus minus plus হৈ যাব ন 4 গুণ 8 8k square equal to 0 so এটো হ'ব 8k square equal to minus 64 k square equal to minus 8 এটো অকমান কোৱেচনটো খেলিমেলি আছে এটো প্লাস হ'ব লাগিছিল সাগে ঠিক আছে কোৱেচনটো খেলিমেলি আছে একবাৰ চাই লবা হলো কোনটো দ্বিঘাত সমীকৰণৰ এটা মূল 1 হয় একো কৰিব নালাগে সবতে 1 পুট কৰি চোৱা x ৰ জায়গাত জুনটোতে 0 ওলাই এটো কৰিলে হল এটো একেবাৰে ইজি প্ৰশ্ন হৈ পলে এটা কৰিব পাৰিব ইমানে আসলে দ্বিঘাত সমীকৰণৰ কাৰণে কোৱেচন নেক্সট আমি 5 নম্বৰ চেপ্টাৰ কি আছে সমান্তৰাল প্ৰগতি হেতুৰ পৰা আমি আকৌ পঢ়িম